যিহেতু শুকুৰবাৰে দেখা গৈছিলে যে মেঘালয় ডাউকি পথত আচলতে অসমৰ যিসকল টেক্সি চালক আছিলে প্ৰায় 200খনকৈ বাহন তাত আবদ্ধ কৰি দিয়া হৈছিলে, তাৰ পৰা উভতাই পঠোৱা হৈছিলে। আৰু তাৰ পিছতে যদি চাই তেতিয়াহ'লে এই মুহূৰ্তত খানাপাৰাৰ যিসকল টেক্সি চালক আছে তেওঁলোকে মেঘালয়লৈ যাবলৈ তেওঁলোকে কিছু শংকাত ভুগিছে। কাৰণ যোৱাকালিৰ যি দিনটোত তেওঁলোকে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, এই ঘটনাৰ পিছতে তেওঁলোকে শংকিত হৈ পৰিছে। একাংশ টেক্সি চালক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কালি এক অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, তাৰপিছত এই মুহূৰ্তত যদি চাওঁ তেতিয়াহ'লে আপোনালোক কিছু পৰিমাণে শংকিত হৈছে। কালিৰ ইনচিডেণ্টটো কেনেকুৱা হৈছিলে আৰু কিমান বাহন তাৰ পৰা উভতাই পঠাইছিলে? যোৱাকালি আপোনাৰ যিটো ঘটনা হৈছে, শ্বিলঙৰ পৰা মোটামুটি 15-20 কিলোমিটাৰ আঁতৰত, মানে য'ত নেকি আপোনাৰ ডাউকি আৰু চেৰাপুঞ্জী যোৱা বাটটো মানে তিনিআলি বুলি কয়, সেইডোখৰত মানে তেওঁলোকৰ কিছুমান ব্যক্তি মানে গাড়ীবিলাক ৰখাই দিছিলে। ৰখাই পেলাই তেওঁলোকে আমাক মানে কমাৰ্চিয়েল গাড়ীবোৰ যাব দিয়া নাছিল। মানে ব্যক্তিগত বাহনবিলাক যাব দিছিলে, কিন্তু কমাৰ্চিয়েল গাড়ীবিলাক যাব দিয়া নাছিল, তেওঁলোকে ঘূৰাই দিছিল। তাৰপাছত অলপ পিছত মানে পুলিচ আহি পেলাই তেওঁলোকক মানে আঁতৰাই দিলে তাৰ পৰা। তাৰপিছত কিছু পৰিস্থিতি অলপ খাম খালে বাৰু, পৰিস্থিতিখিনি অলপ ভাল হ'ল। গতিকে আজিলৈকে বৰ্তমান চলি আছে, বৰ্তমানটো প্ৰব্লেম তেনেকুৱা পোৱা নাই। কিন্তু ভৱিষ্যতো যেন তেনেকুৱা ধৰণৰ নহয় যেন, সেইটোৱে আমি বিচাৰোঁ। আৰু প্ৰশাসনক এটা বস্তু আমি আহ্বান কৰোঁ যে আমাক অলপমান প্ৰটেকশ্যনৰ ক্ষেত্ৰত অলপমান হেৰি কৰিব লাগে। আৰু মেঘালয় গভৰ্ণমেণ্টৰ লগত আমাৰ অসম চৰকাৰে কথা পাতিব লাগে, যিহেতু টুৰিষ্ট এতিয়া ছিজনৰ সময়ত। আৰু বিশেষকৈ বৰ্তমান টুৰিষ্টবোৰক এটা কথা কওঁ মই, যে আকাংক্ষা কৰিব নালাগে, ভয় কৰিব নালাগে। আপোনালোকে আহিব পাৰে, আহি পেলাই শ্বিলং যাব পাৰে। গতিকে এতিয়া বৰ্তমান আমাক কোনো ফালৰ পৰা প্ৰব্লেম দিয়া নাই, গৈ আছোঁ, গাড়ী চলি আছে। ভয় লাগি আছে নেকি এতিয়া? ভয় অলপ লাগিছে, নলগাও নহয়। কাৰণ যোৱাকালি যেনেকৈ তেওঁলোকে ৰাস্তাত বাধা দিছিলে ল'ৰাবিলাকক, আমাৰ টেক্সি চালকসকলক যাব দিয়া নাছিলে, গতিকে সেইখিনি অলপ ভয় লাগিছিলে বাৰু। কিন্তু পিছত পুলিচ আহি পেলাই যিখিনি মানে প্ৰটেকশ্যন দিলে, ঠিকে আছে। কিন্তু ভৱিষ্যত আৰু তেনেকুৱা যেন নহয়, সেইখিনিৰ কাৰণে আমি অলপমান মানে চৰকাৰক আহ্বান কৰিছোঁ, অকণমান ৰিকুৱেষ্ট কৰিছোঁ যে আমাক মানে প্ৰটেকশ্যন অলপ দিব লাগে। মেঘালয় গভৰ্ণমেণ্টৰ লগত কথা পাতি পেলাই যিখিনি পাৰে আমাক মানে অলপমান প্ৰটেকশ্যনটো দিব লাগে। আৰু এতিয়া টুৰিষ্টৰ সংখ্যা হ্ৰাস পাইছে নেকি আপোনালোকৰ? ইনচিডেণ্ট যিহেতু হৈ যোৱাকালি যিটো ঘটনা হৈছে, তাৰ পৰা অকণমান টুৰিষ্ট অহা অলপ কমিছে। কাৰণ কিয়, যোৱাকালি যিকেইখন গাড়ী ঘূৰাই পঠিয়াইছে তাৰ পৰা, সেইকেইখন গাড়ীটো আৰু ৰিটাৰ্ণ যোৱা নাই ন, তেওঁলোকে উভতি আহিল, মানে আহিয়ে গ'ল। আৰু গতিকে তেওঁলোকে অহাৰ পিছত আকৌ বহুত কেইজন ব্যক্তি বা তেওঁলোকক চিনাকিবোৰক কৈ দিছে তেওঁলোকে যে তেনেকুৱা শ্বিলঙত যাব নালাগে বা তেনেকুৱা আমি প্ৰব্লেম পাইছোঁ। সেই তেনেকুৱাকৈ চাগে বহুতে আৰু আপোনালোকৰ মিডিয়া মাধ্যমৰ পৰাও বহুতে চাগে গম পাইছে যে শ্বিলঙত প্ৰব্লেম চলি আছে। কিন্তু বৰ্তমান কি মানে পৰিস্থিতি বৰ্তমান ঠিকেই আছে, এতিয়া একো প্ৰব্লেম পোৱা নাই, অহা যোৱা কৰিব পাৰে। হয়, এই মুহূৰ্তত আমি দেখুৱাইছোঁ খানাপাৰা যিসকল টেক্সি চালক আছে তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে। মনত তেওঁলোকৰ মাজত কিছু এটা শংকা ভাৱৰ সৃষ্টি হৈছে, যিহেতু যোৱাকালি দিনটোত দেখা গৈছিলে যে প্ৰায় 200খনতকৈ অধিক যি বাহন তাৰ পৰা উভতাই পঠোৱা হৈছিলে। আৰু এই মুহূৰ্তত যিসকল টেক্সি চালক আছে তেওঁলোকে যাবলৈ সাজু হৈছে। তেওঁলোকৰ মনত কিছু শংকা হৈছে, হয়তো কালিৰ দিনটোৰ যি ঘটনা আজিও পুনৰাবৃত্তি হ'ব পাৰে। যিহেতু কালি দেখা গৈছিলে যে অসমৰ বহু চালকক তাৰ পৰা উভতাই পঠোৱা হৈছিলে। এই মুহূৰ্তত আপোনালোকৰ শংকা আছে নেকি তাত যাবলৈ? ভয়টো এতিয়া নাই, একো ভয় নাই, চবেই আহিব পাৰে, কোনো কথা নাই। কিন্তু কালি যিখিনি টাইমত ঘটনাটো হৈছিলে, হোৱাতে প্ৰাইভেট গাড়ীকো ৰখাইছিলে। প্ৰাইভেট গাড়ী, কমাৰ্চিয়েল গাড়ী দুইটাকে ৰখাইছিল। লাষ্টত সিহঁতে কি ডিচিশ্যন ল'লে, প্ৰাইভেট গাড়ীখিনিক যাব দিলে, দিয়াৰ পিছত কমাৰ্চিয়েলখিনিক ৰখাই দিলে। কমাৰ্চিয়েলখিনিক ৰখাই দিয়াৰ পিছত আপুনি আছিলে কালি মই আছিলোঁ, মই চবখিনি গম পাওঁ। মই মেঘালয় নিউজ চাওঁ না। কালি আমাৰ অসমৰ গাড়ী ৰুকাইছিলে, কেচিঅ'ৰ ল'ৰাবিলাক তাতে ৰুকাই কিনে ৰিটাৰ্ণ যাব দি আছিলে। তেতিয়া বহুতখিনি মই চালোঁ, মই যিমান জানো নিউজত দেখা পাইছোঁ, 10টা গাড়ী যিমান ঘূৰাইছে, তাৰপিছত লাহে লাহে ঘূৰাইছে। লাষ্টত সিহঁতৰ পুলিচ আহিলে, পুলিচ আহি কিনে সিহঁতক উঠাই কিনে লৈ গ'ল কেচিঅ'ৰ ল'ৰাবিলাক। এইবিলাকতো দাদাগিৰি না, সিহঁতৰ মানুহ আহে যে ইয়াতে আমাৰ অসমৰ মানুহ কিবা কৰে নেকি? ভাই অসম আছে, ঘূৰি যা। ইয়াতে আৰু কি নিয়ম, ইয়াত পৰা যাব, তাতে অসমৰ গাড়ী ঘূৰাই দিব, এইবিলাক কথা হ'ল নেকি? দাদাগিৰি নহয় নেকি? এইটো আমাৰ হেমন্ত চৰকাৰৰ ভুল। এইটো মামাটো টুকুনি মাৰি আছে, মামা খালি ইলেকশ্যনৰ চক্কৰত এইবিলাকৰ পেটত লাত মাৰি আছে। আমাৰ পেট নাই নেকি? আজি আপোনালোকে যাবলৈ ভয় লাগি আছে নেকি? যাৱাটো যাব, ৰিক্স কোনে ল'ব? যাৱাটো যাব, এন্তে চবে যাব, কিবা নহওক, এইটো মই আশা কৰি আছোঁ। যে এইবিলাক কথাটো বেয়া কথা ক'ব গ'লে। সিহঁতৰ মানুহ আহে, ইফালে গুৱাহাটীত আহে, একলেণ্ড যায়, ইফালে যায় কাজিৰঙা। আমাৰ অসমৰ মানুহটো এতিয়া কোনো বাধা নিদিয়ে না। এতিয়া আমাৰ অসমৰ গাড়ী অসম পৰা পেচেঞ্জাৰ লৈ গৈ আছে, এতিয়া মহাৰাষ্ট্ৰৰ পৰা আহে, গোৱাৰ পৰা আহে,
সিহঁতক কয় যে দাদা যাব নেকি, সিহঁতে অঁ যাবই, এতিয়া টুৰিষ্টৰ সংখ্যা হ্ৰাস পাইছে নেকি? পাবই ন অলপ চলপ। নিউজত যেতিয়া ওলাই আছে লাহে লাহে, মানুহবিলাক ভয় থাকে না যে গৈ আছে যে কিবা হওক নহওক। এতিয়া ভয় লগা আছে নেকি আপোনালোকৰ? ভয় লগাতো একো কাৰণ নাই। আমি এইটোৱে ক'ব বিচাৰোঁ, আপোনাৰ মেঘালয়ৰ যিখিনি ষ্টুডেণ্ট ইউনিয়ন আছে, কমচে কমটো ছাপৰ্ট দিব লাগে আমাৰ অসমীয়া মানুহ বা টুৰিষ্টক। আমি যদি নাযাওঁ সিহঁতে চলিব কেনেকৈ? তাত আছে কি আপুনি কওকচোন? টুৰিষ্টৰ বাহিৰে কিবা আছে নেকি? হোটেলছ, ৰেষ্টুৰেণ্ট, যিমান টুৰিষ্ট স্পট আছে, দোকান। আপুনি চাওক, আমি যদি গুৱাহাটীৰ পৰা লৈ নাযাওঁ কিন্তু চলিব কেনেকৈ? এতিয়া ভয় লগা হৈছে আপোনালোকৰ? ভয় লগা বৰ্তমান নাই। আমি ক'ব বিচাৰিছোঁ সেই ল'ৰাবিলাকক, ষ্টুডেণ্ট ইউনিয়নক বা তাৰ প্ৰশাসনক, যাতে এনেকুৱা ধৰণৰ কিছুমান কাম নকৰে সিহঁতে। আৰু যদি আপোনালোকে যায় আজিও গাড়ী যদি উভতাই পঠাই দিয়ে তেতিয়াহ'লে কি হ'ব? চব জেগাতো কি ক'ম এতিয়া, আমি ক'বলৈ যাওঁ আগতে, এতিয়াতো ওলাইছোঁ যাবৰ কাৰণে। ৰেগুলাৰ কিমান বাহন ইয়াৰ পৰা যায়? বহুত যায় ইয়াৰ পৰা। এইটোতো আপুনি ক'ব গ'লে যদি এটি শ্বিলং আপুনি যায়, গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰে গাড়ী পাব মেক্সিমাম অসমীয়া মানুহ, মেক্সিমাম 90%। কালি কিমান চালকক বাধা দিয়া হৈছিলে তাত? কিমান উভতাই? কালি বহুত গাড়ী আছিলে, আপোনাৰ কমাৰ্চিয়েল গাড়ী নাই কম ক'লেও 100ৰ ওপৰত হ'ব, আৰু লগতে প্ৰাইভেট গাড়ীখিনিও আছিলে আমাৰ। তাৰমানে 200-300 গাড়ী ৰখাই দিছিলে। গোটেই ৰাস্তাটো দেখিছে চাগে আপোনালোকে ভিডিঅ'ত কিমান গাড়ী ৰখাই দিছিলে। কোন সংগঠন আছিলে কিবা জানে নেকি? তাতেতো সংগঠন বুলিতো এটাই আছে, যিটো খাচী ষ্টুডেণ্ট ইউনিয়ন বুলি আছে, তেওঁলোকে এইটো কৰে। আৰু তেওঁলোকৰ তেনেকুৱা বেলেগ ইউনিয়ন নাই আৰু, সেইটো তেওঁলোকৰ এই খাচী ষ্টুডেণ্ট ইউনিয়নটোৱে যি কয় তাকে হয়। আপোনালোকে পায়ে থাকে, তেওঁলোকে মাজে মাজে এইবোৰ কৰি থাকে। খাচী চালক সন্থাই আপোনালোকক ছাপোৰ্ট দিছেনে? নাই একেবাৰে আমাক ছাপৰ্ট দিয়া নাই। আৰু এটা কথা কওঁ যে আমি 3 ষ্টেট পাৰ্মিট লৈছোঁ। মেঘালয় চৰকাৰে আমাক মাতিছে তালৈকে যাবৰ কাৰণে, আমিতো নিজে যোৱা নাই নহয়। আমাক যদি পাৰ্মিট বন্ধ কৰি দিয়ে আমি নাযাওঁ। নোযোৱা বিনিময়ত কি হ'ব, তেওঁলোকৰ গাড়ীও আমি ইয়াতে সোমাবৰ কাৰণে আমি বাধা দিম। কথাটো তেনেকুৱা টাইপ। এতিয়া আমাৰ প্ৰথম কথাটো হৈ গ'ল আপোনাৰ, যেনেকৈ ধৰি লওক আপোনালোকে ফাৰ্ষ্টতে যিবিলাকে ড্ৰাইভাৰ চালকবিলাকে তাৰে শ্বিলঙৰ টুৰিষ্ট এছ'চিয়েশ্যন নে কি, সিহঁতে সেই বস্তুটো ওলাইছিলে যে আমাৰ কমাৰ্চিয়েল গাড়ীক মানে চাইট চিং কৰিব বন্ধ কৰিব বিচাৰিছিলে। তো তাৰপিছত এই কেছটো লৈ যাই কিনে এতিয়া কেছটো তাত কেনেকৈ গুচি গ'ল, মানে তাৰে খাচী ষ্টুডেণ্টৰ ওচৰত। তো সেইটোৱে কিবা এটা সিহঁতে ভিতৰে মানে দুইজন পাৰ্টি মিলি কিনে মানে এইটো আমাৰ অসম গাড়ীখিনিক চাইট চিং কৰিবৰ কাৰণে বন্ধ কৰিব বিচাৰি আছে। তো আপোনালোকে সিদ্ধান্ত কি ল'ব? আমি সিদ্ধান্ত মানে কি, এতিয়া চাওক, আমাৰ ইয়াতে যিমান মানে চেণ্ট্ৰেল কমিটি আছে চবেই মিলি কিনে যদি সিদ্ধান্ত লয়, 2-1 দিনতে সিদ্ধান্ত ভালকৈ ল'ব চাগে মোৰ জানামতে। তো যদি বাৰে বাৰে সিহঁতে সেইটোৱে কৰি থাকে তেতিয়াহ'লে আমি ভাল এটা পদক্ষেপ ল'ব লাগিব। মানে তেওঁলোকৰ গাড়ীও বাধা দিব নেকি? তেওঁলোকে যদি সেইটোৱে বাৰে বাৰে ষ্টেপ কৰি থাকে তেতিয়াহ'লে আমিও ল'বৰ কাৰণে বাধ্য হ'ম। নিশ্চিত ৰূপত দেখিবলৈ পাইছে অসমৰ যিসকল টেক্সি চালক সন্থা আছে তেওঁলোকে ইতিমধ্যে কৈছে যে মেঘালয়ত যদি অসমৰ বাহনৰ প্ৰৱেশত বাধা আৰোপ কৰা হয় তেতিয়াহ'লে তেওঁলোকেও এনেকুৱা ধৰণৰ যি ব্যৱস্থা সেয়া তেওঁলোকে হাতত ল'ম বুলি ইতিমধ্যে উল্লেখ কৰিছে। কালিৰ দিনটো দেখা গৈছিলে যে প্ৰায় 2 শতাধিক যি বাহন আছিলে তাত প্ৰৱেশত বাধা দিয়া হৈছিলে, তাৰ পৰা উভতাই পঠোৱা হৈছিলে। আৰু এই মুহূৰ্তত খানাপাৰাত দেখিবলৈ পাইছে টেক্সি চালক সন্থা যিসকল আছে তেওঁলোকে শ্বিলং মেঘালয় যোৱাৰ সময়ছোৱাত এই মুহূৰ্তত তেওঁলোকৰ মাজতো মনত শংকা আছে, কাৰণ আজিও যদি এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি হয় তাৰ বাবে তেওঁলোকে কিছু শংকাত পৰিছে। আৰু এই ক্ষেত্ৰত তেওঁলোকে উভয় পক্ষক আচলতে দুখন চৰকাৰক